আহিয়ে গা ধুম বুলি কৈছিল পুত্ৰই। গৰম পানী কৰি ৰৈ আছিল মাতৃ। 10 দিন হ'ল পুত্ৰৰ খবৰ নাই। এগৰাকী মাতৃৰ হিয়া ভগা কান্দোন। 1.5 মাহ পূৰ্বে কেইজনমান বন্ধুৰ সৈতে কৰ্মসংস্থাপনৰ বাবে ছিকেন্দ্ৰাবাদলৈ গৈছিল কাৰ্তিক ওৰাং নামৰ 20 বছৰীয়া যুৱকজন। কিছুদিন তাত থকাৰ পিছত পুনৰ 4 বন্ধুৰ সৈতে মৰিয়নিৰ ঘৰলৈ উভতি আহি আছিল কাৰ্তিক ওৰাং। কিন্তু ৰেলযোগে ঘৰলৈ উভতাৰ পথত আধবাটতেই নিৰুদ্দেশ হয় কাৰ্তিক। পুত্ৰৰ সৈতে একেলগে ভাত সাজ খাম বুলি ৰান্ধি থোৱা মাতৃয়ে আজি 10 দিনে একো খবৰ পোৱা নাই পুত্ৰ ক'ত আছে। কেনেকৈ ট্ৰেইনেৰে আহি থকা অৱস্থাত নোহোৱা হৈ যাব পাৰে কাৰ্তিক। আজি 10 বাজে গিলানে পৌঁছে যাবে। আমি ভাত ডাল বনাই के দেখছি গরম পানি করে চাগাই আর ঝগড়াটাকে দেখে দেখে ফজি রয়ে গেল সেখানে আমি খুঁজি না। কথাষাৰ কৈ হুকহুকাই কান্দি উঠিল 10 দিনে সন্তানহীন হৈ থকা কাৰ্তিক ওৰাঙৰ মাতৃয়ে। পেটৰ তাৰণাত বহিৰাজ্যলৈ যোৱা পুত্ৰ এনেদৰে সন্তানহীন হোৱাত দিগবিদিগ হেৰুৱাই পেলাইছে মাতৃয়ে। তেওঁৰ চকুত এতিয়া কেৱল চকু পানী। মৰিয়নি আৰক্ষী থানাত ইতিমধ্যে পৰিয়ালৰ লোকে এজাহাৰ দিয়ে যদিও কোনো সুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই এই পৰ্যন্ত। অমিত ছাৰে ক'লে যে তাত দৰমহা পাতি ভাল আছে, চেলেৰি তাত মাহেকত 19,500 দিব বুলি ক'লে। কিমান দিন কৈছিলে? 19,500। তাৰপিছত কি হ'ল? তাৰপিছত কাম কৰি আৰু দৰমহা পাতি চব খেলি মেলি হৈ গৈছে। কোনে খেলি মেলি কৰিলে? এইটো এতিয়া মেনেজাৰে কেনেকে হিচাপ মাৰি এণ্ট্ৰি কৰি আৰু ধৰ আপোনালোকৰ প্ৰতিশ্ৰুতি কোনে দিছিলে ইয়াৰ পৰা 19,500 টকা দিম বুলি? অমিত ছাৰে। তাৰপিছত অমিত ছাৰে কি কৰিলে? তাত কিমান দৰমহা দিলে আপোনালোকক? আমাৰ দৰমহা কি ক'বা আৰু, দৰমহা কাম কৰিলে যিমান সিমান পইচা বুলি কয়, কিন্তু তাত পইচা ইমান নাই। নিদিলে নহয়, সেইটো কাৰণে আমি আৰু তাৰ লগত একো ক'লো যে আমি নকৰো কাম কোম্পানীত, আমি ঘৰলৈ গুচি আহিলো। আপোনালোকে কাম কৰে, আপোনালোকৰ একাউণ্ট নোসোমায় তাৰ আমাৰ নতুনকে একাউণ্ট খুলিছিলে, তাৰ সি ঠিকাদাৰ হয় নহয়, তাৰ একাউণ্টত পইচা কেইটা চব সোমাই দিয়ে, সিয়ে পইচাটো কেছ কৰি আমাক হাতত দিয়ে। এমাহত কিমান আমি ধৰ কাম কৰিলো 15,000 12,000 এনেকুৱা দৰমহা হয়। তাৰপিছত আৰু এইকেইটা ল'ৰাকেইটাই কৈছে যে মোৰ ইমান দিন 22 দিন 20 দিন কাম কৰিছো, 8,000 4,000 দৰমহা পাইছো। এইবিলাক কথা তাৰ লগত কি দুৰাদিন লাগিলে আৰু অকমান তেওঁলোকৰ লগত অকমান তৰ্ক হ'ল। এনেকুৱা হৈ পিনে আৰু কোম্পানী ক'লো যে কাম নকৰো, মেনেজাৰৰ লগত কথা পাতি আৰু আমি গুচি আহিলো চাই। কি ক'ব আৰু সিজন ল'ৰাটোৱে আৰু কেনেকুৱা নামিলে কি কথা আমিতো একো গম নাপাওঁ। আমিতো থানাত এজাহাৰ দিছিলে? থানাত 1,000 দিছো। তাৰপিছত আৰু আমাৰ লগৰকেইটা ক'লো যে ৰেলৱে ডিপাৰ্টমেণ্ট গৈ পিনি কাগজ এখন দি আৰু কথাটো জনাই থবি, যাতে কোনোবা ফলত কথাটো ওলাব, ল'ৰাটো ক'ৰবাত হেৰাই থাকিলে ওলাই যাব। মৰিয়নিৰ পৰা যোনটো তাঁতিৰ ৰিপৰ্ট, টাইম 8।